হেল্ল' গুড আফটাৰনুন। আজি মই আপোনালোকৰ ওচৰলৈ এটা কথা লৈ আহিছোঁ। যদি ঘৰখনত নিগেটিভিটি সোমায়, যদি কিবা কাৰণে নকাৰাত্মক হয়, তেতিয়াহ'লে ঘৰখনত কি হৈ যায়, মানুহৰ মাজত অমিল হৈ যায়, কাৰো কথা কোনেও নুশুনে, অশান্তি হয়, টকা পইচাৰ ফালৰ পৰা অশান্তি হয়, সকলো ফালৰ পৰাই অশান্তিয়ে, ভাল কথা এটা ক'লেও বেয়াই হৈ যায়। তেতিয়া আপুনি কেনেকৈ গম পাব যে আপোনাৰ ঘৰখনত নিগেটিভিটি সোমাইছে, নকাৰাত্মকটো সোমাইছে? তেতিয়া তাৰ চাবৰ বাবে মোক এজন জ্যোতিষীয়ে মোক কৈছিলে যে এটা ভাল পুৰঠ আৰু পকা নেমু যদি আপুনি হালধীয়া ৰঙৰ নেমু এটা আনি পানীখিনিত ভৰাই চায়, যদি ভৰাই দিওঁতে তললৈ গুচি গ'ল, তেতিয়াহ'লে আপুনি গম পাব যে আপোনাৰ ঘৰখনত নকাৰাত্মক আছে। তেতিয়া তাৰ উপায়ো দিছিলে, আৰু আজি মই সেইটোৱে আপোনালোকৰ ওচৰত দেখুৱাব আহিছোঁ। যদি তেনেকুৱা হয় তেতিয়াহ'লে আপোনালোকে এনেকৈ চাব। কৃষ্ণ গোবিন্দ হৰে মুৰাৰী, জয় শ্ৰীৰাম প্ৰভু। ঠিকে আছে বাৰু, এইটো মোৰ উপঙি আছে। যদি আপোনালোকৰ ঘৰত যদি কোনোবাই এনেকৈ কৰি চাওঁতে যদি তললৈ গুচি যায়, তেতিয়াহ'লে তাৰ উপায়টোতো লাগিব। সেইকাৰণে তাৰ উপায়টো মই আপোনাক কৈ দিছোঁ। উপায়টো হৈ গ'ল, আপুনি সন্ধ্যা সময়ত ধূপ ধূনা যেতিয়া দিয়ে, সেইখিনি সময়তে আপুনি কৰ্পূৰত জালুক আৰু লং দি পেলাই জ্বলাই গোটেই ঘৰখন এপাক ফুৰাই দিব। আপুনি দেখিব তেনেকৈ 3 দিনমান কৰিলেই আপুনি ঘৰখনৰ পৰিৱেশটো নিজেই অনুভৱ কৰিব। ঠিক আছে নহয় গাইজ, এতিয়া আহোঁ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক এটা কৰি দিব। তেতিয়া মই আপোনালোকৰ ওচৰলৈ এনেকুৱা টিপছবোৰ লৈ আহিম। ঠিক আছে, আহিছোঁ, বাই।